নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা তাই চিনি পাইছে ল ঘৰত কবি দেই ভোট দিবলৈ পুৰা মায়াবতী ইয়াতে ভোট কৰিব প্ৰথম ভোট দেই কি নাম ভাগ্য যেতিয়া তোমাৰ ঘৰ লাহোৱালত ঠিকে আছে লাহোৱালত সৰ্বানন্দ সোণোৱাল হা নাই নামটো শুনিছা স্বতঃস্ফূৰ্ত আজি এজনে কালি টিভিতে কৈ থকা দেখিছিলোঁ 2 কোটি ন লাখটো নাই তেওঁলোকে কোটি টকা দিছে এইবিলাক টিকেটত কোটি কোটি টকা লেনদেন হয় তেতিয়া তেওঁলোকে কেনেকৈ ৰাইজৰ কাম কৰিব সেই টকাটো ৰিকভাৰ কৰোঁতেই তেওঁ গোটেই জীৱনটো চিন্তা কৰি থাকিব 5 বছৰ কাৰ্যকাল আমাৰতো এইবিলাক কথা নাই কোনে টিকেট পাব আমাৰ বিজুলী কলিতা আপুনি ভবাই নাছিলে তেওঁ টিকেট পাম বুলি বিচাৰি থকা নাই কৰাৰ ওচৰত চেণ্ট্ৰেল লিডাৰৰ ওচৰত যোৱাই নাই আমি যোগ্যতাৰ ৰূপত যাৰ ৰাইজৰ আন্তৰিকতা আছে আমাৰ ছাৰ্ভিয়া হয় যি জনসাধাৰণৰ পক্ষত থাকে কাম কৰিব তেনেকুৱা টিকেট দিয়ে কিন্তু কংগ্ৰেছে পইচা যাৰ যিমান এমাউণ্ট বাঢ়ে তাক টিকেট দিয়ে ডিফাৰেঞ্চটো সেইটোৱে আৰু তেওঁলোকে সেই টকাটো ৰিকভাৰ কৰোঁতেই সময় লাগিব ৰাইজৰ কাম কৰিব নোৱাৰে আমি যিমান চৰকাৰী আঁচনি আহে সকলো 100% আমি ৰাইজৰ ওচৰত যাতে যায় তাৰ কাৰণে আমাৰ প্ৰতিনিধিয়ে চিন্তা কৰিছে যোৰহাটত আমিতো আজি তাৰিখলৈকে আমি 3 লাখ ভোটত জয়ী হোৱাটো প্ৰায় নিশ্চিতেই আছে কাৰণ ৰাইজৰ সহায় দেখিছোঁ হিচাপতে কৈছোঁ আমি যদি তেওঁলোকে যদি 100 মানুহ আমাৰ 1000 মানুহ হয় মিটিংবিলাক এনেকুৱাই ধৰণে হিচাপ নিকাচ হয় আপোনাৰ ছাৰ্ভে কৰিলেও আপোনালোকে সাংবাদিক বন্ধুসকলেও গম পাইছেই আপোনালোকে ফিল্ডত যিহেতু গৈ আছে দিনে ৰাতিয়ে আমি ক'ৰবাত হোটেল এখনত বহিলেই লগে লগে 100 মানুহ গোট খায় তেওঁলোকে 50জন মানুহ গোটাবলৈকে বহুত কষ্ট কৰি থাকে কিমান চিঞৰ বাখৰ এনাউন্স কৰিবলগীয়া হয় ঘৰে ঘৰে হাজিৰা দি মানুহ মাতি আনিবলগীয়া হয় তেনেকুৱা কংগ্ৰেছে সেইখিনি এতিয়াও কৰি থাকিবলগীয়া এটা অৱস্থা হৈছে কাৰণ এইটোৰ দ্বাৰা এইটোৱে প্ৰমাণ হৈছে যে কংগ্ৰেছৰ দলৰ লগত জনগণ নাই ভোটাৰ নাই আৰু তেওঁলোক ইয়াতে ৰাইজে এভইড কৰিছে অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও